Hello everyone, welcome back to Unique Learning. আজিৰ আলোচনাৰ বিষয় হৈছে ডক্টৰ ভূপেন হাজৰিকা। আমি ডক্টৰ ভূপেন হাজৰিকা কোন আছিলে তাক আমি প্ৰথমতে জানি লওঁ। ডক্টৰ ভূপেন হাজৰিকা। ডক্টৰ ভূপেন হাজৰিকা and his musical achievement। ইয়াৰ বিষয়ে আমি আলোচনা কৰিম। প্ৰথমতে তেখেতৰ বিষয়ে অলপমান জানি লওঁ আহা। ডক্টৰ ভূপেন হাজৰিকা আমি সকলোৱে তেখেতক চিনি পাওঁ। সকলোৰে আমাৰ অসমীয়াৰ দেহে প্ৰাণে ভূপেন হাজৰিকাৰ নাম আছে। অসম তথা ভাৰতৰ এগৰাকী গায়ক, সুৰকাৰ, গীতিকাৰ আৰু সংগীত পৰিচালক আছিল তেখেত। তেখেতৰ জন্ম হৈছিলে 1926 চনৰ 8 ছেপ্টেম্বৰ তাৰিখে। আমাৰ যি শ্ৰীমন্ত শংকৰদেৱ আছে তেখেতৰ পিছতেই ডক্টৰ ভূপেন হাজৰিকাৰ অৱদান অসমীয়া সংস্কৃতি জগতত অতুলনীয়। তেখেতৰ জন্ম হৈছিলে তিনিচুকীয়া জিলাৰ এখন সৰু চহৰ শদিয়াত। তেখেতৰ দেউতাকৰ নাম আছিলে নীলকান্ত হাজৰিকা আৰু মাতৃৰ নাম আছিলে শান্তিপ্ৰিয়া হাজৰিকা আৰু তেখেতৰ সহধৰ্মিনীৰ নাম আছিলে প্ৰিয়ম হাজৰিকা। তেখেতৰ পুত্ৰৰ নাম আছিলে তেজ হাজৰিকা। তেখেতক পপুলাৰলি কল্ড দ্য বাৰ্ড অফ ব্ৰহ্মপুত্ৰ। বাৰ্ড অফ ব্ৰহ্মপুত্ৰ বুলি তেখেতক কয়। At the age of 18, he wrote his first song, অগ্নিযুগৰ ফিৰিঙতি মই। এইখন ৰচনা কৰিছিলে তেখেতৰ প্ৰথম গান আছিলে, তেওঁ লিখিছিলে যিটো। তেখেতৰ মৃত্যু হৈছিলে 5 নৱেম্বৰ 2011 তাৰিখে। তেখেতৰ মৃত্যু হওঁতে তেওঁ আছিলে মুম্বাইত আছিলে। তেখেত মৃত্যু যেতিয়া হৈছিলে তেখেত মুম্বাইত আছিলে। নেক্সট, তেওঁ যি এৱাৰ্ডছ আৰু অনাৰ্ছবিলাক পাইছিলে তাৰ ওপৰত এতিয়া আমি চমু ধাৰণা ল'ম। সাহিত্য আৰু সংস্কৃতিৰ ক্ষেত্ৰত ডক্টৰ হাজৰিকা অসমকে ধৰি দেশ বিদেশতো বহুলভাৱে সমাদৃত আৰু সন্মানিত হৈছে। In 1960, President's Medal for his films Shakuntala, Pratidhani 1964 and Loti Ghoti 1967 যি ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলে। 1975 চনত he received the National Award Best Music Director for চামেলি মেম চাহাব। চামেলি মেম চাহাবৰ কাৰণে তেখেতে বেষ্ট মিউজিক ডাইৰেক্টৰৰ যিটো বঁটা পাইছিল 1975 চনত ৰাষ্ট্ৰীয় পুৰস্কাৰ পাইছিলে বেষ্ট মিউজিক ডাইৰেক্টৰ হিচাপে। 1977 চনত he was awarded পদ্মশ্ৰী সন্মান পাইছিলে 1977 চনত। In 1987 সংগীত নাটক একাডেমী এৱাৰ্ড পাইছিল। He received the prestigious দাদাচাহেব ফাল্কে Award in 1992। 1992 চনত তেখেতে ভাৰতৰ চলচ্চিত্ৰৰ সৰ্বোচ্চ সন্মান দাদাচাহেব ফাল্কে বঁটা লাভ কৰিছিল। ডক্টৰ হাজৰিকাই
1993 চনৰ শিৱসাগৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ 59তম অধিৱেশনৰ সভাপতিত্বও কৰিছিলে। তেখেতে 2001 চনত পদ্মভূষণ বঁটাৰেও সন্মানিত কৰা হৈছিলে। 2009 চনত তেখেতে অসম ৰত্ন বঁটা পাবলৈ সক্ষম হৈছিলে। অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম ৰত্ন তেওঁ 2009 চনত পাইছিলে। ইন 2012 তেওঁ মৰণোত্তৰভাৱে যি ভাৰতৰ সৰ্বোচ্চ সন্মান ভাৰত ৰত্ন পাবলৈ তেওঁ সক্ষম হৈছিল। ডক্টৰ ভূপেন হাজৰিকা এজ এ ডিৰেক্টৰ, এৰা বাটৰ সুৰ, মাউত বন্ধুৰে, শকুন্তলা, প্ৰতিধ্বনি, লটি ঘটি, চিকমিক বিজুলী, মেৰা ধৰম মেৰি মা, মন প্ৰজাপতি, স্বীকাৰোক্তি, চিৰাজ, এই 10খন তেখেতে ডিৰেক্ট কৰিছিলে। ফিল্ম ডিৰেক্টৰ আছিলে তেখেত এই 10খনৰ। সুধাকণ্ঠ নামেৰে পৰিচিত ডক্টৰ ভূপেন হাজৰিকা অসম, পশ্চিম বংগ তথা ভাৰতৰ অন্যান্য প্ৰদেশৰ বাহিৰেও চুবুৰীয়া দেশ বাংলাদেশতো এগৰাকী জনপ্ৰিয় শিল্পী ৰূপে খ্যাতি লাভ কৰিছিল। তেখেতৰ যি অৱদান আমাৰ গোটেই সাহিত্য আৰু সংস্কৃতিৰ ক্ষেত্ৰত দেশ বিদেশতো বহলভাৱে সমাদৃত আৰু সন্মানিত হৈছিল। থেংক ইউ। আজিলৈ ইমানেই আছিলে।